গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 58 প্ৰাৰম্ভণতে শ্ৰোতা দৰ্শকক আমাৰ সহস্ৰ প্ৰণাম নিবেদিছোঁ। এই খণ্ডত ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ চতুৰ্থ অধ্যায়ৰ সতীৰ দেহত্যাগ শিৰোনাম উল্লেখ্য। আহক কিয় কেনেকৈ সতীয়ে দেহত্যাগ কৰিলে সেয়া বিতংভাৱে শুনো। মৈত্ৰেয়ে ক'লে, ভগৱান শংকৰে মনে মনে ভাবিলে উভয় ক্ষেত্ৰতে সতীৰ অংগনাশৰ সম্ভাৱনা আছে। পিতৃৰ আলয়ত গ'লেও অমংগল হোৱাৰ আশংকা আৰু নগ'লেও অকল্যাণৰ সম্ভাৱনা। সেয়েহে তেওঁ সতীক দক্ষালয়ত যোৱাৰ অনুমতি নিদিলে আৰু বাধাও নকৰিলে। পূৰ্বৰ তৃতীয় অধ্যায়ত দিয়া উপদেশবলীৰে শিৱ ক্ষান্ত হ'ল। ইপিনে সতীও অস্থিৰ হৈ পৰিল। বন্ধু আৰু পিতামাতাৰ সন্দৰ্শনত যোৱাৰ বাসনাত ঘৰৰ পৰা বাহিৰত যায়। আকৌ ভৱৰ ভয়ত পুনৰাই ঘৰত প্ৰৱেশ কৰে। তেওঁৰো চিত্ত দুই ধৰণী বিক্ষুব্ধ হ'ল। বন্ধুবৰ্গৰ সংগত মিলন বাসনা চৰিতাৰ্থ নহ'ল বুলি ভাবি অতি দুৰ্মনা আৰু ক্ৰন্দনশীলা হৈ উঠিল। তাৰ পিছত অতুল্য পুৰুষ ভগৱান ভৱক যেন নয়ন অগ্নিত দগ্ধ কৰাৰ বাসনাত তেওঁৰ পিনে সক্ৰোধে কটাক্ষপাত কৰিলে। তেতিয়া তেওঁৰ সমস্ত শৰীৰ ক্ৰোধত কম্পিত হৈছিল। সাধাৰণ ৰমণীৰ সদৃশ হিতাহিত বিবেচনা ৰহিত হৈ আকৌ শোক আৰু ক্ৰোধত তেওঁ আকুল হ'ল। তাৰ পিছত ক্ৰমাগত দীৰ্ঘ নিশ্বাস ত্যাগ কৰি পিতৃগৃহৰ অভিমুখে গমন উদ্যত হ'ল। সতীয়ে অকলে দ্ৰুত পদক্ষেপত যাবলৈ উদ্যত হ'ল। তেতিয়া পাৰ্ষদ আৰু যজ্ঞগণৰ সহিতে সহস্ৰাধিক ৰুদ্ৰৰ অনুচৰসকল তৎক্ষণাৎ শিৱৰ জায়াৰ পিছে পিছে গমন কৰিলে। ৰুদ্ৰানুসকলৰ মাজত মণিমান আৰু মদ প্ৰভৃতিও আছিল। তেওঁলোকে সতীক এই বৃষৰাজৰ পিঠিত আৰোহণ কৰালে। তাক উপযুক্ত সাজত সজাই তুলিলে। শাৰিকা, কন্দুক, দৰ্শন, পদ্ম প্ৰভৃতি ক্ৰীড়া উপকৰণ আৰু শ্বেতছত্ৰ, ব্যজন, মালা প্ৰভৃতি ৰাজসিত বিভূষিত আদি তেওঁলোকে সতীক প্ৰদান কৰিলে। ৰুদ্ৰৰ অনুচৰসকল স্বতঃপ্ৰবৃত্ত হৈ সতীৰ দক্ষালয়ত যোৱাৰ ব্যস্ত হ'ল। তাৰ পিছত পিতাৰ আলয়ত উপস্থিত সতীয়ে তেওঁৰ মনৰ ক্ষোভ প্ৰশমিত হৈ মাত্ৰ অপাৰ তৃপ্তি প্ৰগাঢ় আনন্দ লাভ কৰিলে। তেওঁ আহি যজ্ঞস্থানত উপস্থিত হ'ল। সেই ঠাইত তেওঁ দেৱতা আৰু ব্ৰহ্মৰ্ষিসকল স্থানে স্থানে উপবিষ্ট হৈ থকা দেখা পালে। বেদপাঠৰ মন্ত্ৰধ্বনিৰ সতে যজ্ঞৰ পশুবধৰ কোলাহল মিশ্ৰিত হৈ আছিল। সেই স্থানত মাটি, কাঁচ, লোহা, সোণ আৰু চৰ্মৰ বিভিন্ন ধৰণৰ আৰু বিভিন্ন আকৃতিৰ পাত্ৰ সজ্জিত আছিল। এইবিলাকৰ ভিতৰত যজ্ঞৰ প্ৰয়োজনীয় আচবাব পত্ৰ ৰখা আছিল। দক্ষই যেন সতীক দেখা নাপালে। তেওঁ সতীক কোনো প্ৰকাৰে আদৰ আপ্যায়ন নকৰিলে। যজ্ঞস্থলত উপস্থিত অন্য কোনো ব্যক্তিয়ে সতীক সমাদৰ নকৰিলে। কিন্তু তেওঁৰ জননী আৰু ভগিনীসকলে সতীক দেখি অতি আনন্দিত হ'ল। তেওঁক বক্ষলগ্ন কৰি আনন্দ অশ্ৰুত স্নান কৰাই দিলে। আৱেগত তেওঁলোকৰ কণ্ঠ ৰুদ্ধ হৈ গ'ল। কিন্তু সতীৰ হৃদয়ত ঘোৰ অসন্তোষ জাগ্ৰত হ'ল। পিতৃয়ে অৱজ্ঞা কৰাত তেওঁৰ যি অপমান হ'ল সেয়া তেওঁ একোতেই বিস্মৃত নহ'ল। সেই জ্বালাৰ ক্ষতত মাতৃস্নেহ আৰু ভগ্নী প্ৰেমে প্ৰলেপ লগোৱাত ব্যৰ্থ হ'ল। মাতা আৰু মাতৃৰ স্বসাদৰে প্ৰদত্ত অলংকাৰ আদি তেওঁ প্ৰত্যাখ্যান কৰিলে। সতীয়ে বুজিব পাৰিলে তেওঁৰ পিতৃৰ আয়োজিত এই যজ্ঞত ৰুদ্ৰৰ কোনো স্থান নাই। মহাদেৱক ইয়ালৈ আহ্বান নকৰি দক্ষই তেওঁক চূড়ান্ত অৱজ্ঞা কৰিছে। সতীও ইয়াত অনাদৃত।
এইদৰে মনতে ভাবি তেওঁৰ কৰ্ণত মাতা আৰু ভগ্নীসকলৰ কুশল প্ৰশ্ন আদি আৰু প্ৰেমপূৰ্ণ বাক্য আদি একোৱে প্ৰৱেশ নকৰিলে। ক্ৰোধে তেওঁৰ সৰ্বশৰীৰ দগ্ধ কৰিব ধৰিলে। মনত ভাৱ হ'ল তেওঁ যেন এই বিশ্ব সংসাৰ নিমিষতে ভস্ম কৰি পেলাব। তেওঁৰ সেই তেজৰ পৰা আবিৰ্ভূত ভূত আদিক নিয়ন্ত্ৰণ কৰি সতীয়ে ৰসপূৰ্ণ স্খলিত বাক্যত অতিথি অভ্যাগতৰ সন্মুখত পিতা দক্ষক নিন্দা কৰিব আৰম্ভ কৰিলে। দক্ষ আছিল কৰ্মমাৰ্গত বহুধা পৰিশ্ৰমী, দৰ্পিত আৰু শিৱবিদ্বেষী। সতীয়ে কৈ থাকে, পিতা, ইহলোকত শিৱক উপেক্ষা কৰি শ্ৰেষ্ঠ আন একো নাই। তেওঁৰ প্ৰিয় আৰু অপ্ৰিয় বুলি ক'বলৈ একোৱেই নাই। তেওঁ আত্মা আদিৰ কাৰণস্বৰূপ। দেহধাৰীসকলৰ অত্যন্ত প্ৰিয় হ'ল এই আত্মা। তেওঁ মুক্ত আৰু কাৰো প্ৰতি শত্ৰুতা ভাৱপন্ন নহয়। অজাত শত্ৰু সেই ভগৱান মহাদেৱৰ প্ৰতি আপোনাৰ ব্যতীত আন কোনো ব্যক্তিয়ে প্ৰতিকূল আচৰণ কৰিবলৈ সক্ষম নহয়। হে দ্বিজ, আপোনাৰ দৰে কোনো ব্যক্তিয়ে আনৰ চৰিত্ৰত কেৱল দোষ অনুসন্ধান কৰে। তেওঁলোকে অসাধু কৰ্ম নকৰে। তেওঁলোকে আনৰ যৎসামান্য গুণকো সবিস্তাৰে কীৰ্তন কৰে আৰু স্বীকাৰ কৰে। আপুনি তেনেকুৱা সৰ্বোত্তম ভাৱৰো দোষ অনুসন্ধান কৰিছে। এই কথা ঠিক। যিসকলে এই জড়দেহক সাৰ বস্তু বুলি মনতেই ভাবে, তেওঁলোকৰ পক্ষে ঈৰ্ষাপৰায়ণ হোৱা একো আশ্চৰ্যকৰ নহয়, বৰং তেওঁলোকৰ পক্ষে অতি স্বাভাৱিক কৰ্তব্য। কাৰণ সাধু ব্যক্তিসকলে নিজ নিন্দা সহ্য কৰিলেও তেওঁৰ পদৰণি পৰ্যন্ত সহ্য নকৰে। নিজে অমংগল স্বৰূপ হৈ কিয়নো তেওঁৰ প্ৰতি বিদ্ৰোহী হ'ব চাইছে? আপোনালোকৰ বোধহয় শিৱ নামৰ সেই অশিৱ দেৱৰ তত্ত্ব সম্পৰ্কেও জ্ঞাত নহয়। যি শিৱই জটা ধাৰণ কৰে, ভস্ম সানি শ্মশান ঘাটত বিচৰণ কৰে, শিৱৰ সেই চৰণ বিগলিত নিৰ্মাল্য ধাৰণ কৰি ব্ৰহ্মা আদি দেৱগণে নিজকে ধন্য বুলি ভাবে। কোনো ব্যক্তিৰ যদি বিশেষ ক্ষমতা নাথাকে, তেতিয়াহ'লে স্বামী নিন্দা নুশুনি সেই স্থানৰ পৰা প্ৰস্থান কৰা কৰ্তব্য। যদি সামৰ্থ্য থাকে, তেতিয়াহ'লে নিন্দাকাৰীৰ জিহ্বা বল প্ৰয়োগেৰে ছেদন কৰি নিজৰ প্ৰাণ বিসৰ্জন দিয়াই শ্ৰেষ্ঠ। আপুনি আমাৰ পিতা, আমাৰ স্বামী শিৱৰ নিন্দাকাৰী। মোহবশতঃ কোনো নিষিদ্ধ দ্ৰব্য ভক্ষণৰ একমাত্ৰ প্ৰায়শ্চিত্ত হ'ল সেয়া বমি কৰি দিয়া। আপোনাৰ পৰা উৎপন্ন এই দেহ মই ধাৰণ নকৰোঁ, প্ৰাণ বিসৰ্জন দিম। যিয়ে আত্মাতে ৰমমান আৰু সম্যকভাৱে বিৰক্ত, তেওঁৰ বুদ্ধি কেতিয়াও বেদ প্ৰৱৰ্তিত বিধি নিষেধৰ অনুগামী নহয়। বেদ আৰু মনুষ্য উভয়ৰে গতি পৃথক। দেৱতাসকলৰ আকাশত গতি, মনুষ্যকুলৰ গতি পৃথিৱীত। প্ৰবৃত্তি মাৰ্গ বা নিবৃত্তি মাৰ্গ যি দিশতেই নহওক কিয়, ভিন্ন ধৰ্মাস্থিত ব্যক্তিৰ কেতিয়াও অন্য ধৰ্ম আৰু ধৰ্মাশ্ৰিত পুৰুষৰ নিন্দা সমীচীন নহয়। বিশেষ বিবেচনা কৰি বেদত এই দুই প্ৰকাৰ কৰ্মৰ বিধান দিয়া আছে, প্ৰবৃত্তি আৰু নিবৃত্তি। দুয়োটাই সত্য, কিন্তু এই দুই কৰ্ম একে সময়তে একে কৰ্তাতে প্ৰযুক্ত হ'লে তেওঁক নিষ্কৰ্মা বোলা হয়। পৰম ব্ৰহ্মস্বৰূপ ভগৱান শংকৰে তাৰেই কোনো কৰ্মতেই উপস্থিত নহয়। হে পিতা, আপুনি মহাদেৱৰ যিবিলাক দোষ উল্লেখ কৰিছে, যথা চিতাভস্মমৰ্দিত অংগ, নগ্নতা প্ৰভৃতি, কিন্তু তেওঁৰ ভোগ সম্পত্তিৰ অভাৱ কিদৰে ক'লে? আমাৰ যি অনিমা আদি ঐশ্বৰ্য আছে, সেয়া আপুনি কেতিয়াও চকুৰে দেখা নাই। আপোনালোকৰ যাৱতীয় ঐশ্বৰ্য কেৱল যজ্ঞশালাতেই অৱস্থিত। যজ্ঞৰ অনুন্নত যিসকলৰ পৰিতুষ্টি হয়, কৰ্মকাণ্ড পথ আশ্ৰিত পুৰুষসকলে সেয়া ভক্ষণ কৰি থাকে। আমাৰ ঐশ্বৰ্য আদি সেই ধৰণৰ নহয়। ইচ্ছা মাত্ৰে সেয়া অব্যক্ত ব্ৰহ্মজ্ঞ
ব্যক্তিবৰ্গই তেওঁৰ সেৱা কৰি যাব। আপুনি ভগৱান মহাদেৱৰ প্ৰতি বিদ্বেষ মনোভাৱাপন্ন। সেইকাৰণে আপোনাৰ পৰা জন্ম হৈছোঁ বাবে মোৰ অতিশয় লজ্জাবোধ হৈছে। যি ব্যক্তি মহতৰ অভিপ্ৰায়কাৰী নহয়, তেওঁক জন্মদাতা পিতা হিচাপে ভাবিবলৈ মোৰ ধিক্কাৰ উপজিছে। ভগৱান মহাদেৱে যেতিয়া পৰিহাসেৰে চলেৰে মোক দাক্ষায়ণী নামে সম্বোধন কৰে, তেতিয়া আপোনাৰ লগত সম্বন্ধবাচক নাম শুনি মোৰ যাৱতীয় হাঁহি অন্তৰ্হিত হয়। মনে মনে অত্যন্ত দুখবোধ কৰোঁ। সেইকাৰণে আপোনাৰ অংগজ এই দেশ মই এতিয়াই পৰিত্যাগ কৰিম। মৈত্ৰীয়ে ক'লে, হে বিদুৰ, যজ্ঞস্থলত পিতাকৰ উদ্দেশ্য কৰি এইদৰে ক্ষোভ আৰু নিন্দাবাক্য কৈ সতী মৌন হৈ উত্তৰমুখত ভূমিত উপৱেশন কৰিলে। তাৰ পিছত পীত বস্ত্ৰেৰে নিজ দেহ আবৃত কৰি আচমন কৰিলে। তাৰ পিছত নয়ন মুদ্ৰিত কৰি যোগপথ অৱলম্বন কৰিলে। অনিন্দনীয় চৰিত্ৰৰ অধিকাৰিণী সতী সুস্থিত হৈ ঊৰ্ধ্বাংগত বৃত্তিযুক্ত প্ৰাণ আৰু অপান বায়ু নাভিচক্ৰত সমান বা একৰূপ কৰিলে। তাৰ পিছত সেই নাভিচক্ৰৰ পৰা উদান বায়ুক উত্তোলন কৰি বুদ্ধিৰ সতে হৃদয়ত অনাহত চক্ৰত স্থাপন কৰিলে। এইবাৰ হৃদয়স্থ সেই বায়ু কণ্ঠনীলৰ দ্বাৰা ক্ৰমশঃ ভ্ৰুযুগলৰ মধ্যলৈ আনিলে। মনস্বিনী সতী নিজ পিতাৰ প্ৰতি অভিমানত আৰু ক্ৰোধত সৰ্বাংগত বায়ু আৰু অগ্নিৰ প্ৰাদুৰ্ভাৱ কৰিব ধৰিলে। তাৰ পিছত তেওঁ নিজ পতি জগতগুৰু মহাদেৱৰ চৰণ পদ্মৰ মকৰন্দ চিন্তা কৰিব ধৰিলে। তেতিয়া ভজনানন্দ অনুভূত কৰায় আৰু তেওঁৰ দেহৰ পৰা সমস্ত কলুষ দূৰীভূত হ'ল। দক্ষ কন্যাৰ মনত যি অভিমানৰূপ কলুষ আছিল, সেয়া বিনাশিত হৈ সমাধি সমুৎপন্ন বহ্নিত প্ৰজ্বলিত হ'ল। মহৎ দেৱাদিসকলৰ আৰু পৰম পূজনীয় মহাদেৱৰ অতি আদৰণীয় সতীয়ে নিজে দেহত্যাগ কৰিলে। বৎস বিদুৰ, এইদৰে অভাৱনীয় এক অতি আশ্চৰ্য ঘটনা দৰ্শনত আকাশত আৰু ভূতলত হাহাকাৰৰ ৰ'ল উঠিল। সকলোৱে বিষণ্ণ হৈ পৰিল। হায় হায়, সৰ্বদেৱশ্ৰেষ্ঠ শিৱৰ প্ৰিয়তমা সতীয়ে আজি পিতা দক্ষৰ কোপত প্ৰকোপিত হৈ প্ৰাণত্যাগ কৰিব লগা হ'ল। হায়ৰে, মহাদেৱৰ ক্ৰোধ আজি একেবাৰে শূন্য হ'ল। বিশ্ব চৰাচৰ পিতা দক্ষৰ দুৰ্বিনীত আচৰণ চোৱা। মনস্বিনী সতীতো তেওঁৰেই কন্যা। সৰ্বদা সৰ্বত্ৰতে তেওঁ সমাদৰণীয়া। নিজ পিতৃগৃহত পিতা দক্ষই কৰা অপমানৰ বাবে প্ৰাণত্যাগ কৰিছে। এই দক্ষ অতি কঠিন প্ৰাণা। তেওঁ শিৱবিদ্বেষী, ব্ৰহ্মদ্ৰোহী। এই ব্যক্তিয়ে জগতত অসৎ কীৰ্তি ৰাখিলে আৰু পৰলোকত নৰকগামী হ'ব। তেওঁৰ এই অপৰাধত নিজ কন্যা সতীক প্ৰাণদানত উদ্যত দেখিও তেওঁ এবাৰৰ কাৰণেও কন্যাক নিবাৰণ কৰাৰ চেষ্টা নকৰিলে। সতীয়ে এইদৰে প্ৰাণত্যাগ কৰা দেখি উপস্থিত লোকসকলে হায় হায় কৰি থাকে। তেতিয়া সতীৰ পাৰ্ষদসকলে নিজ নিজ আয়ুধ উত্তোলন কৰি দক্ষক বিনাশ কৰিব গ'ল। তেওঁলোকে প্ৰবল বেগত ধাৱমান দেখি উপস্থিত সকলোৱে ভীত হ'ল। ভগৱান ভৃগু তেতিয়া যজ্ঞ বিনাশকাৰীসকলৰ উদ্দেশ্যে মন্ত্ৰ উচ্চাৰণ কৰি দাক্ষাগ্নিত আহুতি প্ৰদান কৰিলে। ভৃগু আছিল অধৰ্বশ, অৰ্থাৎ তেওঁ যৰ্জৰ বেদজ্ঞ হোতা আছিল। তেওঁ আহুতি প্ৰদান কৰাৰ লগে লগে অতি আশ্চৰ্য ঘটনা দেখা গ'ল। ৰিভু নামে যি দেৱগণ তপস্যাত সিদ্ধ হৈ সোমলোক প্ৰাপ্ত হৈছিল, তেওঁলোক হাজাৰে হাজাৰে দলবদ্ধ হৈ উত্থান হ'ল। তেওঁলোক ব্ৰহ্মতেজত দীপ্যমান আছিল। সেই ব্ৰহ্মতেজত দীপ্যমান ৰিভু দেৱগণ যজ্ঞাগ্নিৰ পৰা উত্থিত হৈ যজ্ঞৰ জ্বলন্ত কাঠেৰে প্ৰমথ আৰু গুহ্যকসকলক
প্ৰহাৰ কৰিবলৈ উদ্যত হ'ল। তাৰ ফলত প্ৰমথ আৰু গুহ্যসকল হতমান হৈ পলায়ন কৰাৰ বাবে তৎপৰ হ'ল। যজ্ঞক্ষেত্ৰত এক চূড়ান্ত বিশৃংখলাৰ সৃষ্টি হ'ল। মৈত্ৰীয়ে ক'লে, হে বিদুৰ, নাৰদে মহাদেৱৰ ওচৰলৈ গৈ বৰ্ণনা কৰিলে। দক্ষৰ ব্যৱহাৰত অপমানিত হৈ সতীয়ে যজ্ঞ ভূমিত প্ৰাণ বিসৰ্জন দিলে আৰু ক'লে, দক্ষই আয়োজিত যজ্ঞাগ্নিৰ পৰা ৰিভু নামৰ দেৱগণ উৎপন্ন হৈ সতীৰ পাৰ্শ্বদ সৈন্যসকলক বিতাড়ন কৰিছে। তৎক্ষণাৎ মহেশ্বৰৰ প্ৰচণ্ড ক্ৰোধ জন্মিল। ধূৰ্য্যতি প্ৰচণ্ড ক্ৰুদ্ধ হৈ নিজৰ অস্ত্ৰদ্বয় দংশন কৰি এটা জটা উৎপাটন কৰিলে। সেই জটা বিদ্যুৎ আৰু অগ্নিশিখাৰ সদৃশ অত্যন্ত উগ্ৰ ভাৱত দীপ্তমান হ'ল। প্ৰায় উন্মত্ত মহাদেৱে গাত্ৰা উত্থান কৰি গম্ভীৰ শব্দত অট্টহাস্য কৰি সেই জটা মাটিত পেলাই দিলে। ভূমিত ক্ষিপ্ত সেই জটাৰ পৰা মহাকায় দীৰ্ঘদেশী বীৰভদ্ৰৰ উৎপত্তি হ'ল। তেওঁৰ দেহে যেন আকাশ স্পৰ্শ কৰিব চাইছিল। তেওঁৰ সহস্ৰ বাহু মেঘৰ দৰে কৃষ্ণবৰ্ণ বিশিষ্ট। প্ৰজ্বলিত ত্ৰিনয়ন যেন তিনিটা প্ৰখৰ সূৰ্য। অতি কৰাল দন্ত আৰু মূৰৰ কেশবিলাক অগ্নিশিখাৰ দৰে প্ৰজ্বলিত আছিল। তেওঁৰ ডিঙিত নৰকৰতিৰ মালা আৰু হাতত নানাবিধ অস্ত্ৰ সজ্জিত আছিল। বীৰভদ্ৰই কৃতাঞ্জলি হৈ ক'লে, প্ৰভু আদেশ কৰক। তেতিয়া ভগৱান ভূতনাথে ক'লে, হে ৰুদ্ৰভট, তুমি অতিশয় ৰণনিপুণ। আমাৰ সৈন্যবিলাকৰ অগ্ৰণী হৈ সেই যজ্ঞহতা দক্ষক বিনাশ কৰা। তুমি স্বীয় অংশৰ পৰা উদ্ভূত। ব্ৰহ্মতেজত দুৰ্জয় বলত ভীত নোহোৱা। মহাক্ৰোধী ভগৱানৰ আদেশ শিৰোধাৰ্য কৰি বীৰভদ্ৰই দেৱাদিদেৱক প্ৰণতি কৰি প্ৰদক্ষিণ কৰিলে। তেতিয়াই তেওঁৰ মাজত প্ৰতিহত বেগৰ সঞ্চাৰ হ'ল। তেওঁ নিজকে অতীৱ বলৱান ব্যক্তিৰ বল সহ্য কৰিব সামৰ্থ হোৱা বুলি অনুভৱ কৰিলে। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰৰ খণ্ডত ইমানতে সমাপন কৰি গুৰুক প্ৰণাম জনোৱাৰ আগতে গুৰু বন্দনা এটা আৰম্ভ কৰিছোঁ। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু তাহান্ত বিনাই হৰি ভকতৰ ভজিবাৰ নাই কেও। গুৰু হে বিবাৰ বল সাধনাৰ হৰিপদের হে কল্পতৰু হৰি বৈকুণ্ঠৰ পতি তুমি বিনে নাহি। সকলোকে প্ৰণাম জনাইছোঁ। মই অনন্ত কুমাৰ শৰ্মা।